বৰুৱা ডাঙৰীয়া আছে বিধায়ক, আমাৰ নন্দিতা দাস বাইদেউ আছে বিধায়িকা, আমাৰ প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশী ডাঙৰীয়া আছে, আমাৰ প্ৰদীপ চৰকাৰ আমাৰ মাননীয় বিধায়ক ডাঙৰীয়া আছে, আৰু শিৱামণি বৰা আমাৰ তেজপুৰৰ ইনচাৰ্জ জেনেৰেল ছেক্ৰেটাৰী বিধায়িকা, আমাৰ আহ্বায়ক হিচাপে আছে তেজপুৰৰে আমাৰ সম্পূৰ্ণা শইকীয়া, আমাৰ অন্য এগৰাকী আহ্বায়ক হৈছে আমাৰ জমছেদ আলী, আৰু আমাৰ পল্লৱ নাথ আছে আমাৰ আহ্বায়ক, লগতে আমাৰ আৰ পি শৰ্মা ডাঙৰীয়া আছে, তেখেত আমাৰ প্ৰদেশ কংগ্ৰেছৰ উপসভাপতি, আমাৰ দাদু বৰকটকী আছে, আমাৰ কাৰ্তিক কুৰ্মী আছে জিলা সভাপতি। আমি সকলোৰে আজি প্ৰয়াস আছিলে দ্বিতীয় দিনা যে এই অঞ্চলটোৰ যিসকল অভিজ্ঞ বৰেণ্য ব্যক্তি, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, জাতীয় সংগঠন, সাহিত্য সংস্কৃতিৰ লগত জড়িত ব্যক্তি, শিক্ষাবিদ, সাংবাদিক, আমি সকলোৰ পৰা আগন্তুক 2026 কংগ্ৰেছ দলে চৰকাৰ গঠন কৰাৰ পৰৱৰ্তী সময়ত ৰাজ্যখনৰ দীৰ্ঘদিনে অসমানিত কোনবিলাক সমস্যাক অগ্ৰাধিকাৰ ভিত্তিত আমি কাৰ্যসূচী হিচাপে গ্ৰহণ কৰিলোঁ, ৰাইজৰ মনোমত হ'ল এই কথাখিনি আমি ৰাইজৰ মনৰ পৰা বুজিবলৈ চেষ্টা কৰিছিলোঁ। আৰু আমি সুখী যে কালিৰ পৰা আজিলৈকে আমি ৰাজ্যখনৰ বহুকেইটা গুৰুত্বপূৰ্ণ সংগঠন, ছাত্ৰ সংগঠন, সাহিত্য সংস্কৃতিৰ লগত জড়িত সংগঠন, শ্ৰমিকৰ লগত জড়িত সংগঠন, আমাৰ উকিল সন্থা বা নাগৰিক সন্থা, এনে মহিলাসকলৰ লগত জড়িত সংগঠন, বিভিন্ন NGO, শিক্ষক কৰ্মচাৰী, এনেকৈ আমি ৰাইজক লগ পাইছোঁ। নেপালী গোৰ্খাসকলৰ সংগঠন, চাহ শ্ৰমিকসকলৰ সংগঠন, এইসকলে আমাক যিখিনি তেওঁলোকৰ গাম্ভীৰ্য আৰু বৈচিত্ৰ্যপূৰ্ণ অভিজ্ঞতা আমাৰ আগত দিছে, মই নিজে দীঘলীয়া সময় ৰাজনীতি কৰা ব্যক্তি হিচাপে ক'ব পাৰোঁ যে ময়ো যোৱা দুদিন ছাত্ৰ সদৃশ হৈ পৰিছোঁ। ইমান নতুন কথা জানিবলৈ, বুজিবলৈ আৰু শিকিবলৈ সক্ষম হৈছোঁ। আৰু আমি প্ৰত্যেকগৰাকী ব্যক্তিৰ কথা গুৰুত্ব সহকাৰে লৈ আমাৰ 3গৰাকী আহ্বায়কক আমি লিপিবদ্ধ কৰি ল'বলৈ দিছোঁ। লগতে কিছু কিছু ব্যক্তি আৰু সংগঠনে লিখিতভাৱেও কিছু দিহা পৰামৰ্শ আনিছিলে। আমি ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ শীৰ্ষক যি কাৰ্যসূচী তাৰ এটা বক্স বনাই পেলাই তেখেতসকলৰ সেই লিখিত প্ৰস্তাৱবিলাক আমি গ্ৰহণ কৰিছোঁ। যিখিনি আমাৰ মূল যিখন কমিটি আছে সেই কমিটিখনক আমি গৈ পেলাই দিম, আৰু গোটেই ৰাজ্যখনৰ ৰাইজৰ আৱেগ, অনুভূতি, চিন্তা, চৰ্চা, দিহা পৰামৰ্শ আমি সন্মিলিতভাৱে ৰাজ্যিক পৰ্যায়ত আকৌ আলোচনা কৰি বিস্তাৰিত আলোচনাৰ পাছতহে আমি এই পিপুলছ মেনিফেষ্টোখন এইবাৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোৰ আগে আগে আমি ৰাইজৰ সন্মুখত আগুৱাই দিম। কিন্তু এটা কথা মই কৈ দিছোঁ যে সব ৰাজনৈতিক দলে চৰকাৰ গঠন কৰে, আৰু চৰকাৰ গঠন কৰাৰ পিছত দলবিলাকৰ সাধাৰণ লক্ষ্যটো হৈছে নেক্সট ইলেকশ্যনটো কেনেকৈ জিকিব। যিটো আমাৰ কোৱা হয় ৰাজনীতি বিজ্ঞানত যে পলিটিচিয়ান থিংছ ফৰ নেক্সট ইলেকশ্যন এণ্ড ষ্টেটছমেন থিংছ ফৰ নেক্সট জেনেৰেশ্যন। কিন্তু আমি কংগ্ৰেছ দলে এই মেনিফেষ্টোখন বনাবলৈ যাওঁতে এটা সংকল্প লৈছোঁ যে আমি চৰকাৰ গঠনৰ পাছত পিপুলছ মেনিফেষ্টো কাৰ্যকৰীকৰণৰ দিশত আমাৰ লক্ষ্য হ'ব পৰৱৰ্তী প্ৰজন্ম, পৰৱৰ্তী নিৰ্বাচন নহয়। এই 26ত আমি জিকিলে 31ত আকৌ জিকি পিনে হাৰি পিনে ডাঙৰ কথা নহয়। পৰৱৰ্তী প্ৰজন্মটোক সমৃদ্ধিশালী কৰিবৰ কাৰণে, পৰৱৰ্তী প্ৰজন্মটোৰ ভৱিষ্যত নিৰ্মাণ কৰিবৰ কাৰণে, সুৰক্ষিত কৰিবৰ কাৰণে আমি কাম কৰিম। তেনেকুৱা এটা সংকল্প আমি গ্ৰহণ কৰিছোঁ বুলি ৰাইজক আমাৰ পৰা ঘোষণা কৰিছোঁ। আৰু কথা কৈ মানুহক সামূহিকভাৱে মন দবাব লগাবৰ কাৰণে যিটো ৰাজনৈতিক প্ৰক্ৰিয়া চলি আছে বুলি আপুনি অভিযোগ আনিছে, সেইটো এতিয়া ছ'চিয়েল মিডিয়াৰ যুগত আৰু নতুন প্ৰজন্মটো ইমান বিচক্ষণ হৈ বুদ্ধিমান হৈছে, তেওঁলোকৰ সন্মুখত এতিয়া সেই কথাবিলাক টিকি থাকিব নোৱাৰে, টিকি থাকিব নোৱাৰে। উদাহৰণস্বৰূপে যদি আপুনি কয় মোদী ডাঙৰীয়াক যিবিলাক কথাৰ কাৰণে অসমৰ মানুহে ভাল পাইছিলে তাৰ ভিতৰত কি আছিল যে বিজেপি আহিব, বিদেশী যাব। এতিয়া বাংলাদেশীৰ আটাবাৰীৰ পৰা আহি পেলাই এছেম্বলিত বহি আছে। 6 জনগোষ্ঠীৰ জনজাতীয়কৰণৰ তাৰিখ বান্ধি দিছিলে, বিদেশী যোৱা তাৰিখ বান্ধি দিছিলে। বানপানীমুক্ত অসমৰ কথা মিটিঙতো কৈছিলে, পাৰ্লিমেণ্টতো কৈছিলে। দুৰ্নীতিমুক্ত অসমৰ কথা কৈছিলে, নিবনুৱামুক্ত অসমৰ কথা কৈছিলে। 23 লাখ নিবনুৱা থাকোঁতে যিটো দলে বা যিটো চৰকাৰে তৰুণ গগৈ ডাঙৰীয়াক প্ৰশ্ন কৰিছিলে, এতিয়া তেওঁলোকৰ দিনত 33,34,000 নিবনুৱা এতিয়া পঞ্জীভূত অসমত আছে। গতিকে আমি কংগ্ৰেছ দলেও বিগত সময়ত যে কিছু ভুল নাই কৰা সেইটো নহয়।
কিন্তু বৰ্তমান যি আমাৰ কংগ্ৰেছ, আমি অসম প্ৰদেশ কংগ্ৰেছ বুলি আমি যাক কওঁ, আমি নিজৰ মাজত নিৰ্মোহ আত্মবিশ্লেষণ কৰিছোঁ, আমি নিজক সংশোধন কৰিছোঁ, আমি এক সংস্কাৰ আনিবলৈ চেষ্টা কৰিছোঁ যে আমি স্বাধীনতা সংগ্ৰামৰ লগত জড়িত দলটো যাতে ৰাইজৰ লগত আহি থকা সময়ছোৱাত ৰাইজৰ স্বাৰ্থত সমৃদ্ধিশালীভাৱে এখন অসম গঢ়িবৰ কাৰণে আমি আৰু কোনো ভুল নহয় তেনেকুৱা এটা চিন্তা চৰ্চাৰে আমি এই কাৰ্যসূচীটো লৈছোঁ। যদি আমি সংশোধন নহ'লোহেঁতেন, যদি আমি সংস্কাৰ নানিলোহেঁতেন, যদি আমি আত্মবিশ্লেষণ নকৰিলোহেঁতেন, তেতিয়াহ'লে আমি ৰাজভৱনতে 10-12জন মানুহ বহি আমি মেনিফেষ্টোখন বনাব পাৰিলোহেঁতেন।